মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ এডিপশ্যনলৈ স্বাগতম জনাইছোঁ আৰু তোমালোকৰ যি HSLC এক্সামিনেশ্যন মেথছৰ যি এক্সামিনেশ্যন হৈ গ'ল সেই এক্সামিনেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ আহিছিলে সেই কুৱেশ্যন পেপাৰখনত দেখা পোৱা গৈছিলে যে প্ৰায়খিনি কুৱেশ্যন আউট অফ সিলেবাছ অহা দেখা পোৱা গৈছিলে আৰু মেক্সিমাম ষ্টুডেণ্টে মানে প্ৰায়খিনি ষ্টুডেণ্টে মানে সেই কুৱেশ্যনসমূহ এটেম্প কৰিব পৰা নাছিলে প্ৰায়খিনি ষ্টুডেণ্টে সেই কুৱেশ্যনখিনি এটেম্প কৰিব পৰা নাছিল যেহেতু তেওঁলোকৰ সিলেবাছতকৈ মানে বাহিৰৰ কুৱেশ্যন আহিছে গতিকে নোৱাৰাটো সম্পূৰ্ণ স্বাভাৱিক গতিকে এই সম্পৰ্কত আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু সেবাৰ ফালৰ পৰা বা সেবাৰ কৰ্তৃপক্ষ বা সেবাৰ অধ্যক্ষই কি মন্তব্য প্ৰকাশ কৰে সেই আউট অফ সিলেবাছৰ অহা যিখিনি কুৱেশ্যন সেই কুৱেশ্যনখিনি সম্পূৰ্ণ মাৰ্ক দিয়া হ'ব নেকি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি আলোচনা কৰিম আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ গতিকে ইয়াতে তোমালোকৰ যি আউট অফ সিলেবাছ আহিছিলে HSLC এক্সামিনেশ্যনৰ যিখন মেথছৰ কুৱেশ্যন পেপাৰ 2024 যিখন মেথছৰ কুৱেশ্যন পেপাৰ সেই মেথছৰ কুৱেশ্যন পেপাৰখনৰ 2-3 নম্বৰৰ যিখিনি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনখিনি প্ৰায়খিনি আউট অফ সিলেবাছ অহা দেখা পোৱা গৈছিলে গতিকে এই সন্দৰ্ভত যিসকল অভিভাৱক আছিলে সেই অভিভাৱকসকল প্ৰায়খিনি অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী প্ৰায়খিনি অসন্তুষ্ট আছিলে আৰু সেই যিহেতু প্ৰায়বিলাক ষ্টুডেণ্ট ভাগি পৰিছিলে যিহেতু তেওঁলোকৰ মানে পৰীক্ষা ভাল হ'ব বুলি যিখিনি ষ্টুডেণ্টে ভাবিছিলে সেই ষ্টুডেণ্টসকলৰো পৰীক্ষা বিশেষ ভাল হোৱা নাই যিহেতু আউট অফ সিলেবাছ আহিছে গতিকে ভাল নোহোৱাটো স্বাভাৱিক গতিকে এই ক্ষেত্ৰত প্ৰায়খিনি ষ্টুডেণ্টৰ অভিভাৱকসকল মানে তেওঁলোকে ভাগি পৰিছে আৰু অতি ক্ষুণ্ণ হৈ পৰিছে তেওঁলোকৰ মানে ভিতৰি এটা খং জাগি আছিলে গতিকে সেইবাবে তেওঁলোকে কি কৰিছে কিছু অভিভাৱকে মানে এনেধৰণে সেবাৰ যি কাৰ্যালয় সেই সেবাৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিছে আৰু সেবাৰ কাৰ্যালয় ঘেৰাও কৰি পেলাই যিখিনি মানে কুৱেশ্যন তেওঁলোকে আউট অফ সিলেবাছ কাটিছিলে সেই কুৱেশ্যনখিনিৰ নম্বৰৰ ওপৰত মানে যিমানখিনি নম্বৰ সেই আউট অফ সিলেবাছ কাটিছিলে মানে আউট অফ সিলেবাছ যিমানখিনি কুৱেশ্যন কাটিছিলে সেই গোটেই কুৱেশ্যনখিনিৰ যিটো মাৰ্ক আছিলে সেই মাৰ্কটো ষ্টুডেণ্টসকলক প্ৰত্যেকজন ষ্টুডেণ্টক বা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক বা প্ৰত্যেকজন কেণ্ডিডেটক সেই মাৰ্কটো দিবৰ কাৰণে দাবী জনাইছে গতিকে এই ক্ষেত্ৰত সেবাৰ যি অধ্যক্ষ বা সেবাৰ ফালৰ পৰা মানে মন্তব্য প্ৰকাশ কৰিছে সেবাৰ কৰ্তৃপক্ষই মন্তব্য প্ৰকাশ কৰি কয় যে তেওঁলোকে যি আউট অফ সিলেবাছৰ যিখিনি কুৱেশ্যন কাটিছিলে সেই কুৱেশ্যনখিনিৰ ওপৰত তেওঁলোকে মানে ব্যৱস্থা ল'ব হয়তো তেওঁলোকে যিকেইটা আউট অফ সিলেবাছ মানে কাটিছিলে কুৱেশ্যন সেই কুৱেশ্যনকেইটাৰ হয়তো যিমান মাৰ্কছ আছিলে যিমান মাৰ্কছ আউট অফ সিলেবাছ কাটিছিলে সেই গোটেইকেইটা মাৰ্কছ হয়তো প্ৰত্যেক ষ্টুডেণ্টক দিয়াৰ ব্যৱস্থা কৰিব কিন্তু ডাইৰেক্টকৈ কৈ দিয়া নাই যে মাৰ্কখিনি দিব বুলি ডাইৰেক্টকৈ কোৱা নাই কিন্তু এই সন্দৰ্ভত বা যিখিনি আউট অফ সিলেবাছ আহিছিলে কুৱেশ্যন সেই কুৱেশ্যনখিনিৰ সন্দৰ্ভত তেওঁলোকে ব্যৱস্থা ল'ব বুলি কৈছে অৰ্থাৎ ব্যৱস্থা ল'ব মানে এইটো পূৰ্ণ সম্ভাৱনা আছে যে তেওঁলোকৰ যিটো আউট অফ সিলেবাছ অহা যিখিনি কুৱেশ্যন সেই কুৱেশ্যনখিনিৰ যিমান মাৰ্ক আহিছিলে সেই মাৰ্কটো প্ৰদান কৰা হ'ব পাৰে বা প্ৰদান কৰিব পাৰে আৰু তোমালোকে কমেণ্ট বক্সৰ জৰিয়তে তোমালোকে জনাই দিয়া যাতে তোমালোকৰ যিটো মাৰ্ক সেই আউট অফ সিলেবাছৰ যিখিনি অহা মাৰ্ক সেই মাৰ্কটো তোমালোকৰ লাগে নে নালাগে তোমালোকে কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়া আৰু যিহেতু প্ৰত্যেকজন ষ্টুডেণ্টেই সেই মাৰ্কটো বিচাৰিছে সেই মাৰ্কটো দাবী কৰিছে গতিকে তোমালোকেও কমেণ্ট বক্সৰ জৰিয়তে জনাই দিয়া আৰু যদি তোমালোকৰ ইয়াতে কিবা আৰু বিশেষ জানিবলগীয়া আছে বা কিবা সুধিবলগীয়া আছে তেন্তে কমেণ্ট বক্সৰ জৰিয়তে তোমালোকে জনাবলৈ নাপাহৰিবা আৰু নেক্সট মই তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা